বহু সময়ত ঈশ্বৰে তেনেধৰণে আচলতে প্ৰমাণ দি থাকে। ঈশ্বৰ আপোনাৰ মোৰ জীৱনৰ সৈতে তেনেকৈ জড়িত হৈ থাকে। সেই ভগৱন্তৰ তত্ত্বটো মাত্ৰ বুজি পাবলৈ আমাক অকণমান সময় লাগে। আমি বুজি নাপাওঁ বাবে অভিযোগ কৰোঁ যে ভগৱান নাই। আমি বুজি নাপাওঁ বাবে ভাবোঁ যে ভগৱানৰ সাধনা কিমান কৰি থাকিম, ভগৱানে কিমান, কিবা এটা নোপোৱাৰ লগে লগে আমাৰ সেই অভিযোগটো আৰম্ভ হৈ যায়। কাৰণ সেই ভগৱন্তৰ কথাখিনি উপলব্ধি কৰিবলৈ আমি এতিয়াও ভালকৈ শিকা নাই। আৰু সেই ভগৱন্তক উপলব্ধি কৰিবৰ বাবেই, সেই ঈশ্বৰক উপলব্ধি কৰিবৰ বাবে সি যে এটা শক্তি, সেই পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে আমি যে প্ৰতিগৰাকী ভকত হ'ব লাগিব, সেই কথাটোৰ বাবেই গুৰুজনাই আমাক একত্ৰিত কৰিছিল। আৰু সেই মঞ্চখন সাজু কৰিছে, যিখন মঞ্চত আজি আপুনি মই গৌৰৱী অসমীয়া বুলি কৈছোঁ। সেইখন মঞ্চ আপোনাৰ মোৰ বাবে সজাই থৈ গৈছিল গুৰুজনাই, য'ত কোনো ব্যক্তিৰ বাবে বিশেষ আসন নাথাকিব, য'ত আমি একেলগে বহি গুৰুৰ গুণানুকীৰ্তন কৰিব পাৰোঁ, হৰি ভকতিত নিমজ্জিত হ'ব পাৰোঁ। সেইখন সমাজত আজি আপুনি মই আছোঁ। গতিকে মহাপুৰুষীয় আদৰ্শত থকাটো আপোনাৰ মোৰ বাবে গৌৰৱৰ কথা, লাজৰ কথা নহয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গোটেই বিশ্বতেই জিলিকাই তুলিবলৈ চেষ্টা কৰিছিল। সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাৰ প্ৰতিটো দিশক কেনেকৈ সাঙুৰি তাক সাধনা কৰি কেনেকৈ ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে সেইখিনি কৰিছিল। আৰু সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আশীৰ্বাদ আপোনালোক প্ৰত্যেকৰে হীৰত আছে। এই ঠাইখিনিত যেন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি জড়িত হৈ আছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি জড়িত হৈ আছে। কাৰণ সত্ৰৰ এনে অনুষ্ঠানত আপুনি চাব, আধ্যাত্মিক এক অনুষ্ঠানত আচলতে এই যে কিছু সময় পূৰ্বে যে বাপে ক'লে যে ভকতৰ হৃদয়ে হৃদয়ে জগত গুৰুজনা আছে, আৰু আমাৰো হৃদয়ে যদি ভকতি আছে, আমাৰো এই অঞ্চলত আধ্যাত্মিক এই পৰিৱেশৰ মাজত হৰি নামি আহিব বুলি আমি কামনা কৰিব পাৰোঁ। আপুনি ক'ব নোৱাৰে নিৰ্গুণ নিৰাকাৰ ভগৱন্ত, আমি কথা কৈ থাকোঁতো এই সময়খিনি যদি আপুনি মই অনুষ্ঠানটি সফল কৰিব পাৰোঁ, আপুনি মই যদি শুদ্ধ অন্তৰে হৰি ভকতি কৰিব পাৰোঁ, ভগৱন্ত ইয়াতো থাকিব। গতিকে ভগৱন্তৰ যিহেতু আকাৰ নাই, আপুনি মই আৰম্ভ কৰিব লাগিব মানুহৰ পৰা, আপুনি মই আৰম্ভ কৰিব লাগিব নিজৰ পৰা, অৰ্থাৎ নিজৰ মনটোৰ পৰা। সেই মায়া তত্ত্ব আৰু ভগৱন্ত তত্ত্ব, এই দুটা দিশ মনটোৰ, সেইটো প্ৰথমে আমি নিয়ন্ত্ৰণ কৰি ল'ব লাগিব। যে প্ৰথম আপোনাৰ মায়া তত্ত্বটো থাকিব, যিটো মায়া তত্ত্বক আপুনি উপলব্ধি কৰিছে ঠিকেই, কিন্তু মনত ৰাখিব সেই মায়া তত্ত্বই আপোনাক যাতে গ্ৰাস কৰিব নোৱাৰে। আজি প্ৰচণ্ড ঠাণ্ডা, তাৰ পাছতো আপোনালোক আহিছে। প্ৰয়োজন নাছিল যে আপোনালোকে ইমান কষ্ট কৰি ইয়াত আহি কথা শুনিব, পালনামত আপোনালোকে অংশগ্ৰহণ কৰিব, কিন্তু তাৰ পাছতো আপোনালোকে নিজৰ মনটোক বুজাইছে যে নাই, আমি ঈশ্বৰ ভকতি কৰিবলৈ গৈছোঁ, আমি গুৰুজনাৰ আদৰ্শক জীয়াই ৰাখিব লাগিব, এইটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি আপোনালোক ইয়ালৈ